সজাগতা যাত্ৰা এই কাৰণে মানে কৰিছোঁ যে সঘনাই আমাৰ নেশ্যনেল হয় অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থাকে। এনে ক্ষেত্ৰত চালকসকলক বিশেষকৈ চালকসকলক মই এটা অনুৰোধ জনাইছোঁ যাতে মদ্যপান কৰি গাড়ী নচলায় বা অভাৰটেক কৰি মানে যিকোনো অভাৰটেক কৰি আমাক মানে দুৰ্ঘটনা সংঘটিত কৰে আৰু বিপৰীত দিশত যাতে গাড়ী নচলায় আৰু দুচকীয়া বাহন চলাওঁতে যাতে আমাৰ আৰোহী আৰু চালকজনে যাতে হেলমেট পৰিধান কৰে। এনে ক্ষেত্ৰত মই সজাগতা এটা আমাৰ পইচাৰা কৈছোঁ বাঘমাৰা গাঁৱৰক্ষী বাহিনীৰ পৰা সজাগতা যাত্ৰা এটা আৰম্ভ কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ ঘগ্ৰাপাৰা আৰক্ষী থানাও আমাক সহযোগ কৰিছে আৰু আমাৰ SP বাইদেউ আমাক সহযোগ কৰিছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ বা আমাৰ সাধাৰণ ৰাইজে হওক সজাগ হওক আৰু দুৰ্ঘটনাৰ পৰা আমাক ৰক্ষা কৰক, নিজেও বাচি থাকক আনকো বাচক। গতিকে এনে ক্ষেত্ৰত এই মই আজি সজাগতাটো ওলাইছিলোঁ আৰু ইয়াতে মোৰ সমাপ্ত হৈছে আমাৰ ঘগ্ৰাপাৰ চকতে। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ পৰা আমি ঘগ্ৰাপাৰ চকলৈকে 1 কিলোমিটাৰ ৰাস্তা আমি হেৰি কৰিছোঁ। মোৰ লগত সহযোগ কৰিছে সকলোৱে সদস্যই মোৰ পইচা টকা হৈছে বাঘমাৰা গাঁৱৰ গাঁওৰক্ষীৰ সদস্যসকলে।